নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। বহুতে অভিযোগ কৰে যে মানুহে জীৱনটো ভাল হ'বৰ বাবে ইমান মন্ত্ৰ উচ্চাৰণ কৰে, ইমান ভগৱানক আৰাধনা কৰে, তাৰ পাছতো মানুহৰ জীৱনটো ভাল নহয় কিয়? আচলতে ভগৱানে সুখ কেতিয়া দিয়ে? এয়া অতি গভীৰ আৰু প্ৰায় প্ৰতিজন মানুহৰে মনলৈ অহা এটা অতি স্বাভাৱিক প্ৰশ্ন। ইমান মন্ত্ৰ জপ পূজা অৰ্চনা কৰাৰ পাছতো জীৱনত দুখ কষ্ট কিয় আঁতৰি নাযায়? আৰু আচলতে ভগৱানে সুখ কেতিয়া দিয়ে? এই বিষয়টোক বৈদিক শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰই বৰ সুন্দৰ আৰু যুক্তিসংগতভাৱে ব্যাখ্যা কৰিছে। কথাখিনি সহজ অথচ গভীৰভাৱে বুজিবলৈ আমি দুয়োখন শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা আলোচনা কৰোঁ আহক। প্ৰথমে বৈদিক শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা কথাখিনি চাওঁ আহক। কৰ্ম আৰু প্ৰাৰব্ধৰ খেল কি? বৈদিক দৰ্শন অনুসৰি ভগৱান কোনো পক্ষপাতিত্ব কৰা শাসক নহয় যে তেওঁ কাকো ইচ্ছা কৰি সুখ দিব আৰু কাকো দুখ দিব। ভগৱান হ'ল কৰ্মফলদাতা। ইয়াতে আহে প্ৰাৰব্ধ কৰ্মৰ কথা। আমাৰ বৰ্তমানৰ জীৱনটো আমাৰ অতীতৰ মানে পূৰ্বজন্মৰ সঞ্চিত কৰ্মৰ ওপৰত আধাৰিত। শাস্ত্ৰই কয় এই জন্মত আমি যি সুখ বা দুখ ভোগ কৰি আছোঁ সেয়া আমাৰ পূৰ্বৰ কৰ্মৰে ফল। যেতিয়ালৈকে পুৰণি বেয়া কৰ্মৰ হিচাপ মানে প্ৰাৰব্ধ শেষ নহয় তেতিয়ালৈকে দুখ বা সংগ্ৰাম চলি থাকে। ইয়াৰ মাজতে আন এটা প্ৰশ্ন যে এইবোৰৰ মাজত মন্ত্ৰ আৰু আৰাধনাৰ আচল কাম কি? কাৰণ বহুতে ভাবে মন্ত্ৰ জপ কৰিলে অলৌকিকভাৱে সকলো কষ্ট একেদিনাই নোহোৱা হৈ যাব। কিন্তু বৈদিক শাস্ত্ৰ অনুসৰি মন্ত্ৰ আৰু উপাসনাই দুটা পক্ষ কাম কৰে। এক নম্বৰ, কষ্ট সহিব পৰা শক্তি দিয়ে। ই মানুহৰ মানসিক আৰু আধ্যাত্মিক বল ইমান বঢ়াই দিয়ে যে ডাঙৰ দুখ এটাও এটা সৰু তৰংগৰ দৰে পাৰ হৈ যায়। দ্বিতীয়তে, অনাগত কৰ্ম শুধৰাই। বৰ্তমান কৰা আৰাধনাই আমাৰ আগামী কৰ্ম বা ভৱিষ্যতৰ জীৱনটো সুৰক্ষিত আৰু সুখদায়ক কৰি তোলে। সেইবাবে পূৰ্বৰ ভিডিঅ'ত মই মেডিটেশ্যনৰ কথা বাৰে বাৰে কৈ আছিলোঁ। মানে আপোনাৰ জীৱনত যি হ'ব লগা আছে সেয়া হ'বই, কিন্তু তাক সহিব পৰা শক্তি এই মন্ত্ৰ বা নিৰ্দিষ্ট নিয়মবোৰে আপোনাক দি দিয়ে। এতিয়া আহিছোঁ মূল প্ৰশ্নটোলৈ যে ভগৱানে সুখ কেতিয়া দিয়ে? শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়া এজন মানুহে ফলৰ আশা নকৰি কেৱল কৰ্তব্যবোধেৰে আৰু সমৰ্পণ ভাৱেৰে ঈশ্বৰক আৰাধনা কৰে তেতিয়া তেওঁৰ অন্তৰ শুদ্ধ হয়। ভগৱানে সুখ তেতিয়াই দিয়ে যেতিয়া আমাৰ প্ৰাৰব্ধৰ কটু ফলখিনি শেষ হয় আৰু আমি সেই সুখ ধৰি ৰাখিব পৰাকৈ মানসিকভাৱে পৰিপক্ক হওঁ। এইখিনি আছিল বৈদিক দৰ্শনৰ কথা। এতিয়া জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা বিষয়বস্তুবোৰ যদি চাওঁ তেনেহ'লে এটা কথা ক'ব লাগিব যে জ্যোতিষ শাস্ত্ৰৰ হ'ল বৈদিক বিজ্ঞানৰ চকু। ইয়াৰ মতে আপোনাৰ মন্ত্ৰ বা পূজাই কাম কৰা নাই এনে নহয়, কিন্তু সময়ৰ এটা ডাঙৰ ভূমিকা ইয়াত থাকে। এক নম্বৰ, দশা আৰু গোচৰ। জন্মকুণ্ডলীত যদি কোনো ক্ৰূৰ বা পাপ গ্ৰহৰ মহাদশা বা অন্তৰ্দশা যেনে শনিৰ চাৰিচাতি, ৰাহুৰ কেতু দশা এইবোৰ চলি থাকে তেন্তে সেই সময়ছোৱাত মানুহে মানসিক, শাৰীৰিক বা আৰ্থিক সংগ্ৰাম কৰিব লাগিব। জ্যোতিষৰ মতে এয়া হ'ল প্ৰকৃতিৰ ক্লাছৰুম, য'ত মানুহক শিক্ষা দিয়া হয়। কিন্তু ইয়াত মন্ত্ৰই কেনেকৈ কাম কৰে? জ্যোতিষশাস্ত্ৰ অনুসৰি মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা নিৰ্দিষ্ট গ্ৰহৰ নেতিবাচক তৰংগ বা নিগেটিভ ভাইব্ৰেশ্যনবোৰ হ্ৰাস পায়। ধৰি লওক বৰষুণ দি আছে, আপুনি পূজা কৰিলে বৰষুণজাক বন্ধ নহয়, কাৰণ সেয়া প্ৰকৃতিৰ নিয়ম বা আপোনাৰ দশা। কিন্তু মন্ত্ৰ আৰু উপাসনাই আপোনাক এটা ছাতি দিব পাৰে যাতে আপুনি তিতি নাযায় বা কষ্ট কমকৈ পায়। তেন্তে সুখ কেতিয়া আহে সেই প্ৰশ্নটো আকৌ আহিছে। জ্যোতিষশাস্ত্ৰৰ মতে যেতিয়াই কুণ্ডলীত শুভ অনুকূল দশা আৰম্ভ হয় তেতিয়াই পূৰ্বতে কৰা সকলো মন্ত্ৰ জপ আৰু সৎকৰ্মৰ ফল একেলগে লাভ কৰা যায়। আপোনাৰ উপাসনা কেতিয়াও অথলে নাযায়। ই এক প্ৰকাৰৰ ফিক্সড ডিপজিটৰ দৰে জমা হৈ থাকে, যাৰ লাভ সঠিক সময় মানে অনুকূল দশা অহাৰ লগে লগে আপুনি পাবলৈ আৰম্ভ কৰে। আচল সঁচা কথাটো কি জানেনে? শাস্ত্ৰক গভীৰভাৱে চালি জাৰি চালে বুজা যায় যে মানুহে বহু সময়ত ভগৱানক আৰাধনা কৰে এটা দিল বা ব্যৱসায়িক মনোভাৱেৰে। মই ইমান মন্ত্ৰ মাতিছোঁ, মোক তাৰ সলনি সুখ দিয়া। কিন্তু প্ৰকৃত আধ্যাত্মিকতা আৰু শাস্ত্ৰই কয় সংসাৰত সুখ আৰু দুখ দিন আৰু ৰাতিৰ দৰে। ভগৱানৰ আৰাধনাই জীৱনৰ পৰা ৰাতিটোক সম্পূৰ্ণ মুচি পেলাব নোৱাৰে, কিন্তু অন্ধকাৰ ৰাতিটোতো বাদ বুলিব পৰাকৈ আপোনাৰ হাতত এটা জ্ঞান আৰু ধৈৰ্যৰ চাকি জ্বলাই দিয়ে। যেতিয়া মানুহৰ অহংকাৰ নাইকিয়া হয়, কৰ্মৰ হিচাপ সন্তুলিত হয় আৰু ঈশ্বৰৰ প্ৰতি নিস্বাৰ্থ বিশ্বাস গাঢ় হয়, তেতিয়াই মানুহে আচল সুখ আৰু শান্তি লাভ কৰে। সেইবাবে শাস্ত্ৰই কয় অধৈৰ্য নহৈ নিজৰ কৰ্ম আৰু সাধনা কৰি যাব লাগে। সময় হ'লে ফল নিশ্চিতভাৱে পোৱা যাব। আৰু সেইটোৱে আমাৰ মূল মন্ত্ৰ। আমি আমাৰ ফল পাবলৈ বৰ বেছি ব্যাকুল হৈ থাকিব নালাগে।
কাম কৰি যাব লাগে, সেইটোৱে মূল কথা। আৰু এটা কথা আছে যে আপুনি আজি ভগৱানক প্ৰাৰ্থনা কৰিছে, মনটো প্ৰফুল্লিত হোৱা নাই, পুনৰ কৰিছে পিছদিনা মনটো প্ৰফুল্লিত হোৱা নাই, 10 দিন কৰিছে, 20 দিন কৰিছে, মনটো প্ৰফুল্লিত হোৱা নাই, এমাহ কৰিছে, 2 মাহ কৰিছে, মনটো প্ৰফুল্লিত হোৱা নাই, তাৰ মাজতে কোনোবা এটা দিন এনেকুৱা হৈ যাব যে আপুনি সেই লিংকটো অনুভৱ কৰিব যে সঁচাকৈ মোৰ ভগৱানৰ লগত লিংক হৈ গৈছে। আৰু লগে লগে আপোনাৰ মস্তিষ্কই আপোনাক ভগৱানৰ লগত মিলাই দিয়াৰ এক পৰিৱেশৰ সৃষ্টি কৰিব। আপোনাৰ অন্তৰেদি সেইটো আপুনি অনুভৱ কৰিব। আপোনাৰ হয়তো চকু পানী ওলাই যাব পাৰে সেই সময়ছোৱাত। আৰু তেতিয়া আপুনি অনুভৱ কৰিব জীৱনৰ প্ৰকৃত সুখটো কি। মানে ধৈৰ্য আৰু সংযম আমাৰ জীৱনত অতি দৰকাৰী। অধৈৰ্য হ'ব নালাগে। আমি মানুহৰ প্ৰতি ভাল ভাৱ ৰাখিব লাগে, নিজেও প্ৰকৃতিৰ এটা মাত্ৰ অংগ বুলি ভাবিব লাগে। আমি বৰ কোনো ডাঙৰ মানুহ নহয়, আমি এনেকুৱা মানুহ নহয় বা এনেকুৱা জীৱন নহয় যে আমিয়ে সকলো সলাই পেলাব পাৰিম, সেই ভাৱটো আঁতৰত ৰাখিব লাগে। নিজকে চৰাই বা আন প্ৰকৃতিৰ জীৱ জগতৰ সৈতে ৰিজাই চাব লাগে। তেতিয়া অনুভৱ কৰিব যে আচলতে আপুনি যি পাব লগা আছে সেইবোৰ যেন পাই আছে। সেইটো কেৱল মনৰ কথা, অনুভৱৰ কথা। আৰু এই ওপৰৰ যিখিনি নিয়মৰ কথা ক'লোঁ, যিখিনি কথা ক'লোঁ, গোটেই কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰি যদি আপুনি কামবোৰ কৰি যায়, তেতিয়া চাব আপোনাৰ সুখ কোন বাটেৰে আহিছে আপুনি গমেই নাপাব। মানে সুখ অহাৰ বাট এটাই, এইটোৱে হৈছে আমাৰ মন। আমাৰ মনৰ জৰিয়তে আমি সুখ পাব পাৰোঁ। আমাৰ মনৰ জৰিয়তে আমি ধন ঐশ্বৰ্য সকলো পাব পাৰোঁ। মাত্ৰ একাগ্ৰ চিত্তে আমি আমাৰ মনটোকহে স্থিৰ কৰি ৰাখিব লাগে। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।